মহিলা এতিয়া সুৰক্ষিত নহয়। ভাৰত চৰকাৰে মহিলা সুৰক্ষিতৰ বাবে চিন্তা চৰ্চা কৰিব লাগে, কিয়নো এগৰাকী ডক্টৰক যিভাৱে হত্যা কৰা হ'ল, শাৰীৰিকভাৱে নিৰ্যাতন কৰি তেওঁক বহুতো মানে এনেকুৱা ধৰণৰ নিৰ্যাতন চলালে, তেওঁক উৰে নিশা এনেকুৱা ধৰণৰ চকুৱেদি তেজ ওলাই গৈছে, খুচি পিন্ধি তেওঁক হাত ভৰি ভাঙি তেওঁক ক'ব নোৱাৰি এটা ভাষা, কিয়নো মুখেৰে প্ৰকাশ কৰিব নোৱাৰি সকলোবোৰ তথ্য, এনেকুৱা এটা ঘটনা হৈ গ'ল। সমগ্ৰ বিশ্ব কঁপাই যোৱা এনেকুৱা এটা ঘটনা। আচলতে সঞ্জয় ৰয় এটা নৰপিশাচ। এনেকুৱা ধৰণৰ প্ৰকৃতিৰ মানুহ এইখন ভাৰতবৰ্ষত আচলতে জীয়াই থকাটো কোনো প্ৰয়োজন নাই। ভাৰতবৰ্ষ বুলি নহয়, সমগ্ৰ বিশ্বতে এনেকুৱা ধৰণৰ প্ৰকৃতিৰ মানুহ আচলতে জীয়াই থকাটো কোনেও নিবিচাৰে। তেওঁলোকক অতি সোনকালে ফাঁচি দিয়াটো দৰকাৰ, কৰায়ত্ব কৰি সকলোকে। আচলতে ভাৰত চৰকাৰে এটা চাব পাৰে, ভাৰত চৰকাৰে বহু বছৰ আচলতে এনেকুৱা ধৰণৰ অভিযুক্ত বহু বছৰ আচলতে লালন পোহন দি তেওঁলোকক মাছে মঙহে খুৱাই পুহি থাকে। আচলতে এনেকুৱা ধৰণৰ লোকক পুহি থাকিবলৈ কি দৰকাৰ আছে খৰচ কৰিবলৈ? মাছে মঙহে খুৱাই অতি সোনকালে ফাঁচি দি সমস্ত বোজাৰ পৰা চৰকাৰ আৰু অসমৰ ৰাইজক আজৰি কৰিব লাগে, কিয়নো ইহঁতক পুহি থকাৰ কোনো দায়িত্ব লোৱাটো দৰকাৰ নাই। কিয়নো এটা নৰপিশাচ এনেকুৱা ধৰণৰ প্ৰকৃতিৰ মানুহ এনেকুৱা ধৰণৰ নৃশংসভাৱে এগৰাকী মহিলাক, লেডি ডক্টৰক, এগৰাকী ছোৱালী আচলতে মহিলা নহয়, তেওঁক কিভাৱে নিৰ্যাতন চলালে। পূৰ্বতো এনেকুৱা ঘটনা হৈ আহিছিলে এইখন ভাৰতবৰ্ষত, আকৌ হ'ল এই এনেকুৱা ধৰণৰ ঘটনা। ইয়াৰ পৰা বুজিব পাৰে ভাৰতবৰ্ষত মহিলা সুৰক্ষিত নহয়, ছোৱালী সুৰক্ষিত নহয়। কিয়নো ইয়াৰ পৰা বুজিব বহুতো এনেকুৱা প্ৰকৃতিৰ মানুহ আছে নাৰীৰ প্ৰতি আকৰ্ষিত হয়, আৰু তেওঁলোকে বিভিন্ন সময়ত তেনেধৰণে নাৰীক নিৰ্যাতন চলায়, হানি খুচি হত্যা কৰে, আৰু শাৰীৰিকভাৱে নিৰ্যাতন কৰি হত্যা কৰে, বহুতো কষ্ট দি হত্যা কৰে। এনেকুৱা এটা ঘটনা, এনেকুৱা এটা ঘটনা বুলি নহয়, এনেকুৱা ঘটনাসমূহে ন্যায় পালে যে লাগে, সমগ্ৰ ঘটনাই ন্যায় পাইছে। কিয়নো এগৰাকী নাৰী এটা সন্তান জন্ম দিয়াৰ আগত 9 মাহ পেটত ৰাখে, চিন্তা কৰক। তাৰপিছত সন্তানটো ডাঙৰ দীঘল হৈ আজি এই পৰিস্থিতিত পেলালে এখন পৰিয়াল বুলি নহয়, দুখন পৰিয়ালৰ ধ্বংস। কিয়নো আচলতে নৰপিশাচটোৰ হাতৰ পৰা তেওঁৰ বায়েক ভনীয়েক যি আছে বাচি গৈছে। কিয়নো এই ঘটনাটো নহ'লহেঁতেন তেনেহ'লে তেওঁৰ বায়েক ভনীয়েক মেইন টাৰ্গেট হৈ গ'লহেঁতেন, কামনাৰ বলি হ'লহেঁতেন, সঞ্জয় ৰয়ৰ কামনাৰ বলি হ'লহেঁতেন। বায়েক ভনীয়েক বাচি গৈছে এগৰাকী লেডি ডক্টৰৰ কাৰণে। আচলতে এনেকুৱা এটা ঘটনাৰ পৰা বাচি গৈছে বুলি ক'ব পাৰি। তেওঁ অতি সোনকালে ফাঁচীৰ দাবীত এই ভিডিঅ'টো বনোৱা হৈছে। প্ৰতিটো ভিডিঅ' বনোৱা হৈছে তেওঁলোকৰ ফাঁচীৰ দাবীত। এনেকুৱা ভিডিঅ' আচলতে কোনেও নবনায় যে তেওঁলোকক মুক্ত কৰি দিব লাগিব বুলি। এনেকুৱা প্ৰকৃতিৰ মানুহক যদি মুক্ত কৰি দিয়ে, তেওঁলোকে আৰু 10 গৰাকীক লৈ ডুবিব। আচলতে তেওঁলোকক ফাঁচীৰ দাবীত এই ভিডিঅ'টো বনোৱা হৈছে। এটা ভিডিঅ' চাব পাৰে, তেওঁৰ জন্মদিন, আচলতে জন্মদিন যোৱা বছৰৰ এইটো ভিডিঅ'। কি ধৰণে হাঁহি ফূৰ্তি কৰি তেওঁ হাতত ৰাখি পিন্ধি আছে, চিন্তা কৰক। এনেকুৱা প্ৰকৃতিৰ মানুহ, পেটত কি আছে, মুখত এটা পেটত এটা, বাচি গৈছে বুলি ক'ব পাৰি। ঘৰৰ পৰিয়ালবৰ্গ তেওঁৰ হাতৰ পৰা, নৰপিশাচটোৰ হাতৰ পৰা তেওঁলোক বলি হোৱাৰ আগতে এই ঘটনাটো হৈ গ'ল। ডক্টৰগৰাকী মৃত্যু হৈ গ'ল, কিন্তু বহুতো মহিলাক সুৰক্ষিত কৰি গ'ল এই মৃত্যুৱে। আচলতে ভাল হ'ব লাগিব বুলিয়ে ক'ব পাৰি, কিয়নো উপায়তো নাই। তাকে নকৈ আৰুনো ক'ব কি। তেওঁ গুচি গৈ বহুতো মহিলাক সুৰক্ষিত কৰি গ'ল বুলি ক'ব পাৰি। ইয়াৰ পৰা জানিব আপোনালোকে দেখিছে এতিয়া সঞ্জয় ৰয় CBIৰ জিম্মাত আছে। তেওঁ বুলি কোৱাটো ভুল হ'ব। এটা নৰপিশাচক তেওঁ বুলি কোৱাটো কেতিয়াও শুদ্ধ নহয়। এটা বলীয়া কুকুৰ নৰপিশাচ। আচলতে এই বলীয়া কুকুৰটোক অতি সোনকালে ফাঁচীঘাটত ওলোমাব লাগে, আৰু তেওঁক যদি ফাঁচীঘাটত অতি সোনকালে ওলোমায় তেনেহ'লে আঁৰৰ ৰহস্যখিনি ফাদিল নহ'ব। ইটো সিটোকে আঁৰৰ ৰহস্য ফাদিল হৈ আছে। তেওঁ এনেকুৱা ধৰণৰ এটা ল'ৰা সঞ্জয় ৰয়, তেওঁ এটুপি খালে নাৰীৰ প্ৰতি আৰু বেছি আকৰ্ষিত হয়। আচলতে তেওঁ
এনেকুৱা ধৰণৰ ব্যক্তি এনেকুৱা কুকুৰ বলীয়া কুকুৰ বুলি ক'ব পাৰি এটা প্ৰকৃতিৰ মানুহ এনেকুৱা প্ৰকৃতিৰ এইখন পৃথিৱীয়ে আচলতে এনেকুৱা ধৰণৰ বলীয়া কুকুৰক বোজা লৈ থকাটো অতি টান কিয়নো অতি সোনকালে ফাঁচীঘাটত ওলোমা লাগে পৃথিৱীৰ পৰা তেওঁ মুক্ত কৰিব লাগে এনেকুৱা ধৰণৰ ব্যক্তিক এইখন পৃথিৱীত থকাটো উচিত নহয় আৰু যিসমূহ এই ঘটনাৰ লগত জড়িত আছে সকলোকে কৰায়ত্ব কৰিব লাগে আচলতে চাব তেওঁ যিগৰাকী ডক্তৰ তেওঁ গুচি গ'ল তেওঁ বন্ধুবৰ্গৰ মাজতো এজন দুজন থাকিব পাৰে সমগ্ৰ সঞ্জয় ৰয়ক জেৰা আৰু বেছিকৈ জেৰা চলালে সমগ্ৰ তথ্য আচলতে ফাদিল হ'ব কোন কোন জড়িত হৈ আছে ইয়াৰ লগত সেমিনাৰ হলত আচলতে আহিছিলে অকলশৰীয়াকৈ তেওঁক পঠিয়াইছে কোনোবা বন্ধুবৰ্গই চিনাকি মানুহ হ'ব তেওঁ সেইদিনা নিশা তেওঁক পঠিওৱাৰ কাৰণে তেওঁ আহিলে ৰেষ্ট কৰাৰ সময়ত ঘৰৰ লগতো ফোনত কথা পাতিলে তাৰপিছত যে টোপনি গুচি যায় তেওঁ তাৰপিছত তেওঁক পিছপিনে বা হাত ভৰি বান্ধি ধৰি মেলি তেওঁক এনেধৰণে আচলতে হানিকুচি হত্যা কৰা হয় শাৰীৰিক মানসিক আনকি ডেড বডিটোকো এৰি নিদিলে উৰে নিশা নিৰ্যাতন কৰি আচলতে ডেড বডিকো অপদস্থ কৰিলে তেওঁলোকে এনেকুৱা ঘটনা আচলতে এইখন পৃথিৱীত আজিৰ হোৱা নহয় এনেকুৱা ঘটনাক গৰিহণা দিয়াৰ যোগ্য এনেকুৱা প্ৰকৃতিৰ মানুহ চিন্তা কৰক এনেকুৱা প্ৰকৃতিৰ মানুহক এখন পৃথিৱীয়ে বোজা লৈ থকাটো অতি টান পায় পৃথিৱীৰ পৰা মুক্ত কৰিব লাগে মাটিৰ মানুহ তেওঁলোক মাটিৰ নহয় ধূলিৰ মানুহ ধূলিৰ লগত মিলাই দিব লাগে অতি সোনকালে ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আজিলৈ ইমানে